হাই বন্ধুবান্ধৱীসকল ওয়েলকাম জানাইছোঁ মেডিচিন ইউটিউব চেনেললৈ মই ফজলুৰ ৰহমান। বন্ধুবান্ধৱীসকল মই আজি আৰু এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত প্ৰয়োজনীয় হয়। বিশেষকৈ যিবোৰ বন্ধুবান্ধৱীসকলৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'খন শেষলৈকে চাব। বন্ধুবান্ধৱীসকল আজিৰ টপিকটো হ'ল এস্কোৰিল LS জুনিয়ৰ চিৰাপ। এই চিৰাপটো কি বেমাৰ হ'লে, কি অসুবিধা হ'লে, কি সমস্যা হ'লে বা কেনেধৰণৰ বেমাৰ হ'লে আমি ল'ৰা ছোৱালীক খাব দিব পাৰোঁ বা ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ চাইড ইফেক্ট কি বা কি কম্প'জিশ্যনত বনোৱা হৈছে, কিমান দামত আমি পাওঁ, সকলো তথ্য জানিবলৈ চেষ্টা কৰিম। বন্ধুবান্ধৱীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। কিন্তু নতুন ভিডিঅ' আপোনালোকে পাই যাব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনি কৰিব ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধৱীসকল এস্কোৰিল LS জুনিয়ৰ চিৰাপ। প্ৰথমে এই চিৰাপটো কোনটো কোম্পানী বনাইছে? এইটো বনাইছে গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেড। এইটো এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াত প্ৰায়বোৰ মেডিচিন ৰিজাল্ট ভাল হয়। তাৰে মাজত এস্কোৰিল LS জুনিয়ৰ চিৰাপৰ ৰিজাল্ট অত্যন্ত ভাল হয় আৰু ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰিয়ে থাকে। এতিয়া জানিম কি কম্প'জিশ্যনে এই চিৰাপটো বনোৱা হৈছে। বন্ধুবান্ধৱী ইয়াতে 3টা কম্প'জিশ্যন বা 3টা মলিকুল মিহলাই এই চিৰাপটো বনোৱা হৈছে। তাৰে মাজত ইয়াতে দিয়া আছে 5 ml কণ্টেন্টছত দিয়া আছে লিভোসালবাটামল দিয়া আছে 0.5 mg, এম্ব্ৰক্সল হাইড্ৰক্লৰাইড দিয়া আছে 15 mg আৰু গুইফেনচন দিয়া আছে 15 mg। এই 3টা কম্প'জিশ্যন মিহলাই এই চিৰাপটো বনোৱা হৈছে বা এই ঔষধটো বনোৱা হৈছে। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই চিৰাপটো কি বেমাৰ হ'লে বা কি অসুবিধা হ'লে আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিম বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। এই চিৰাপটো বিশেষকৈ যিবোৰ ল'ৰা ছোৱালীৰ অত্যন্ত কাহ হৈ গৈছে, কাহৰ ফলত গলটো বিষ অনুভৱ হৈ আছে বা বুকুখন বিষাই গৈছে বা বুকুখন জাম হৈ গৈছে, কফটো ওলোৱা নাই, গলৰ মাজত খুজুতি হৈ আছে বা ল'ৰা ছোৱালীক খাওঁতে উশাহ ল'ব পৰা নাই বা উশাহ লোৱাত অসুবিধা হৈ আছে বা উশাহ লোৱাত অত্যন্ত কষ্ট পাই আছে বা দেখা যায় যে অত্যন্ত চৰ্দি হৈ গৈছে, নাকেৰে পানী বৈ আছে বা নাকখন ৰঙা হৈ গৈছে, নাকৰ মাজত খুজুতি হৈ আছে বা চকুৰে পানী বৈ আছে, মুখমণ্ডল অত্যন্ত ৰঙা হৈ পৰিছে, অত্যন্ত চৰ্দি হৈ গৈছে, কাহ হৈ গৈছে, ৰাতি শুব পৰা নাই বা কাহ হোৱাৰ ফলত ৰাতি টোপনি যাব পৰা নাই বা অত্যন্ত কষ্ট পাই আছে, বিভিন্ন ধৰণৰ ঔষধ খোৱাৰ ফলত আপোনাৰ ভাল হোৱা নাই বা কাহটো ভাল পোৱা নাই। সেই ক্ষেত্ৰত এই এস্কোৰিল LS জুনিয়ৰ চিৰাপটো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিয়ক। অতি সোনকালে ৰিজাল্ট পাব, অতি সোনকালে ভাল হৈ যাব বা অতি সোনকালে আপুনি ভাল ফলাফল আপুনি পাব। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই চিৰাপটো আমি কেনেদৰে কিমান পৰিমাণৰ দিম। আচলতে ল'ৰা ছোৱালীৰ চিৰাপ ওজন আৰু বয়সৰ অনুপাতে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। তথাপি মই কৈ দিছোঁ যে 3 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 2.5 ml পৰা 5 ml কে দিনত 3বাৰ দিব খোৱাৰ পিছত, আৰু 3 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 5 ml পৰা 5 ml কে দিনত 3বাৰ দিব খোৱাৰ পিছত, আৰু 5 বছৰ ওপৰৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত 5 ml পৰা 7.5 ml কে দিনত 3বাৰ দিব খোৱাৰ পিছত। অৰ্থাৎ দিনত 3বাৰ দিব লাগে, ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি খোৱাৰ পিছত। আৰু কফ চিৰাপ বা এই চিৰাপটো খোৱাৰ পিছত কমচে কম 10 পৰা 15 মিনিটমান পানী খাবলৈ নিদিব বা পাৰিলে আধা ঘণ্টামান পানী নোখোৱাটো অত্যন্ত ভাল আৰু ৰিজাল্টটো ভাল দেখা যাব, ফলাফলটো ভাল পোৱা যায়। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই চিৰাপটোৰ কিবা চাইড ইফেক্ট আছে নেকি। এই এস্কোৰিল LS জুনিয়ৰ চিৰাপৰ এনেকুৱা ধৰণৰ চাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায়। তথাপিও এই চিৰাপটো খোৱাৰ ফলত যদি আপোনাৰ এলাৰ্জিৰ কিবা প্ৰব্লেম হয় বা গাটো খজুৱাই থাকে বা গাখন ফুলি যায় বা খোৱাৰ লগে লগে বমি হৈ যায় বা ডিচেণ্ট্ৰি হৈ যায় বা পেটখন বিষ অনুভৱ হয়, মূৰটো ঘূৰাই থাকে, তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত কণ্টিনিউ কৰিব। বন্ধুবান্ধৱীসকল এই চিৰাপটো যিহেতু কফ চিৰাপ হয়, এই চিৰাপটো যদি পৰিমাণতকৈ বেছি খায় তেনেহ'লে আপোনাৰ টোপনি লাগিব পাৰে বা অত্যন্ত টোপনি হ'ব পাৰে বা টোপনিটো বেছি হ'ব পাৰে। গতিকে আপোনালোকে পৰিমাণতকৈ বেছি নাখাব বা পৰিমাণতকৈ বেছি কেতিয়াবা গাখন কঁপোৱা দেখা যায় বা কফি থাকে। গতিকে আপোনালোকে ডক্টৰে ওজন আৰু অনুপাত হিচাপে যি পৰিমাণে আপোনাক ল'ৰা ছোৱালীক খাবলৈ দিয়ে সেই অনুপাতে আপোনালোকে খাবলৈ দিব। বন্ধুবান্ধৱীসকল এই চিৰাপটো খোৱাৰ আগতে এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। ডক্টৰৰ পৰামৰ্শ লৈ ডক্টৰৰ যি
যেনেদৰে খাবলৈ দিয়ে নিশ্চয় সেই হিচাপে আপোনালোকে ল'ৰা ছোৱালীক খাবলৈ দিব। বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই চিৰাপটো আমি কিমান দামত পাম। এই চিৰাপটো 100 ml আহে, 100 ml আহে। 100 ml চিৰাপৰ দাম আহিব 119 টকা, অৰ্থাৎ 119 rupees। 119 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাব। অনলাইন অফলাইন দুটা মাৰ্কেটতে আছে, যাৰ যাৰ কৰি আপোনালোকে ল'ব পাৰে। বন্ধুবান্ধৱীসকল এই চিৰাপটো লোৱাৰ আগত বা যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে ভালদৰে চাই ল'ব। তো অক্টোবৰ 2024 বনোৱা হৈছে আৰু মাৰ্চ 2026লৈকে এই চিৰাপটো খাব পাৰিব বা ল'ৰা ছোৱালীক দিব পাৰিব। বন্ধুবান্ধৱীসকল 119 টকাত আপুনি এই এস্কৰি লাইলাচ জুনিয়ৰ চিৰাপটো পাই যাব। অত্যন্ত ভাল চিৰাপ হয়, ৰেজাল্ট অত্যন্ত ভাল হয়। যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ এনেকুৱা প্ৰব্লেম আছে নিশ্চয় আপোনালোকে এই চিৰাপটো ল'ব। লোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব। বন্ধুবান্ধৱীসকল আজি আমি এস্কৰি লাইলাচ জুনিয়ৰ চিৰাপৰ বিষয়ে বা কফ চিৰাপৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ, ইয়াৰ বিষয়ে আমি জানিলোঁ। ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ কৰিব, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি এই চিৰাপটো খোৱাৰ ফলত বা ল'ৰা ছোৱালীক দিয়াৰ ফলত যদি উপকাৰ পাইছে, ভাল হৈছে, নিশ্চয় আপোনালোকে এই ভিডিঅ'খন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিব লৈছোঁ। থেংক ইউ, ধন্যবাদ।